হাজোৰ সত্ৰনগৰী ৰামদিয়াত খাদ্যৰ বিষক্ৰিয়া নন্দোৎসৱৰ প্ৰসাদ আৰু লাৰু খাই অসুস্থ প্ৰায় শতাধিক লোক আক্ৰান্তসকলৰ অধিকাংশ মহিলা আৰু শিশু হাজোৰ ৰামদিয়াৰ বৈদ্যপাৰাৰ মেঘনাৰায়ণ সত্ৰত সংঘটিত হৈছে এই ঘটনা আক্ৰান্তসকলৰ ইতিমধ্যে হাজো শুৱালকুছি আৰু শিঙিমাৰী মডেল হাস্পতালত ভৰ্তি কৰা হৈছে ৰোগীসকলৰ প্ৰায় সংখ্যকে পনীয়া পায়খানা বমি আৰু মূৰৰ বিষত আক্ৰান্ত হোৱা বুলি জানিবলৈ দিছে চিকিৎসকে আমাৰ ইয়াতে যিসকল ৰোগী আমাৰ ৰামদিয়া অঞ্চলৰ বৈদ্যপাৰাত যোৱাকালি আমাৰ ফুড পয়জনিং হৈছিলে তেওঁলোক আমাৰ হাজো প্ৰাথমিক চিকিৎসালয়লৈকে আহিছে প্ৰায় ইতিমধ্যে আমি 60জনমান ৰোগী আমাৰ ইয়ালৈকে আহিছে তাৰে আমি 37জনমানক ভৰ্তি কৰিবলগীয়া হৈছে আৰু তেওঁলোকৰ যি যাৱতীয় চিকিৎসা সেৱা সেইখিনি আগবঢ়াই থকা হৈছে ইয়াৰে কিছু সংখ্যক ৰোগী তেওঁলোকে আমাৰ বৈদ্যপাৰা অঞ্চলৰ পৰা পোনপটীয়াভাৱে আমাৰ শুৱালকুছি প্ৰাথমিক চিকিৎসালয়লৈকে গৈছে আৰু কিছু সংখ্যক ৰোগী আমাৰ প্ৰাথমিক চিকিৎসালয়ৰ অন্তৰ্গত আমি শিঙিমাৰী মডেল হস্পিটেললৈকে পঠাইছোঁ আৰু যি প্ৰকাৰে আমাৰ চিকিৎসা আগবঢ়াব লাগে সেইখিনি আমি চিকিৎসা আগবঢ়াই থকা হৈছে এতিয়ালৈকে কোনো ৰোগীকে আমি গুৱাহাটী মেডিকেল কলেজ বা আমাৰ যিবিলাক হায়াৰ চেণ্টাৰ আছে তালৈকে পঠিওৱা হোৱা নাই আমাৰ ইয়াতে আমি ডক্টৰসকলক এছাইন কৰিছোঁ তেওঁলোকে চাইছে আৰু পৰৱৰ্তী সময়ত দেখা যাব কেনেকুৱা ধৰণে আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ আৰু ইতিমধ্যে আমাৰ ADC বাইদেউ আমাৰ খবৰ লৈ আছে আমাৰ হেল্থৰ যি ADC বাইদেউ আছে আৰু আমাৰ জইণ্ট ডিৰেক্টৰ হেল্থ ছাৰ্ভিচৰ পৰা আমাৰ মানুহ ইতিমধ্যে আহিছে এপিডেমিঅলজিষ্ট আহিছে আৰু তেওঁলোকে আমাৰ এইবিলাক বিভিন্ন নমুনা সংগ্ৰহ কৰা কাম ইতিমধ্যে আৰম্ভ কৰিছে আৰু পৰৱৰ্তী সময়ত আমি গম পাম যে কেনেকুৱা ধৰণে আমাৰ খাদ্যত বিষক্ৰিয়া হৈছিলে আৰু কিভাৱে আমি আগবাঢ়িব পাৰোঁ হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট ইত্যাদি A to Z